আহিলে 4টা বাজে আৰু মেৰিনেট কৰা মাংস দি দিলো ধুনীয়াকৈ আমাৰ কণী বইল হৈছে আৰু ইফালে আঞ্জা গোটা পৰ্ব চলি আছে ধুনীয়াকৈ কহুৱা বন আছে আৰু ইফালে আমি নদীত Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ। মানুহ থাকে ঘৰৰ ভিতৰত আৰু গৰু থাকে গোহালিত আৰু সিংহ বাঘ এইবোৰ থাকে সব জংগলত আৰু যদি আমি ঘৰ এৰি জংগললৈ থাকিবলৈ যাওঁ কেনে হ'ব তো আজি আমি যাম টোটেল 12 ঘণ্টা জংগলৰ ভিতৰত থাকিম মানে জংগলত থাকিম কাহত নদী চলি থাকিব তো বলক আজি যাম 12 ঘণ্টা জংগল আৰু যিহেতু আহত হৈ যাব গধূলি গতিকে জেকেট চেকেট লৈ লৈছো এতিয়া বৰ্তমান নালাগে জেকেট কাৰণ ৰ'দ আছে বহুত ৰ'দ আছে ৰ'দ দি আছে তথাপিও আহতে যিহেতু দেৰি হ'ব গতিকে এইটো লৈ লৈছো এইফালে নদীৰ পাৰ আৰু এইফালে চাওক নদী আছে আৰু ইয়াত আমি আছো এইফালে গছ গছনি আছে এইফালে আমাৰ নিপন ভাই আহি গৈছে নিপন কি বজি পিকনিক খাম বুলি আইছিলো পিকনিক হ'ব মানে এইটো আনা নহল কি এইটো তিৰপল আনা নহল দুনিয়াৰ বতাহে বতাহ এটা বাজিল এতিয়া লাইকে আমাৰ ভাত আঞ্জাৰ আকৌ জোগাৰে নাই তো আৰু এইফালে চাওক আমি কেনেকুৱা জোগাৰ বস্তু এইবিলাক চাওক গাড়ীখন এনেকৈ দিছোঁ যাতে বতাহ নালাগে এইফালে আৰু এইফালে চাওক এনেকৈ ইয়াত কেঁচিকে আলাই দিছোঁ আৰু এইফালে আমাৰ হ'ব চৌকাটো সেয়া খৰি চৰি আছে আৰু আমাৰ হিৰক ভাই আছে ঐ ৰক আমি ইয়াত আছোঁ 3জন 1 2 3 আৰু এজন আহি আছে পানী আনবা গৈছি এতিয়া কোনে কি কৰিব হিৰকে কি কৰবা মই মাংস বনাম আঞ্জা কোনে কৰিব আঞ্জা নিপন নহয় তুমি আঞ্জা গোটা মই জুইটো ধৰোঁ নিপনে মাংস নহয় ভাতটো বনাবা নাকি এতিয়া আমি খৰি জ্বলাম মানে চৌকা জ্বলাম আৰম্ভ কৰাই নাই বক ছাৰ মিছন চৌকা সমুদা একদম সমুদা চব মাৰি দে কাগজ লাগিব জুই লাগি গ'ল আৰু এতিয়া আমি যাম নদীৰ পাৰত এইটো মাংসটো ধুই লওঁ খেলা আহি গ'লো আমি নদীৰ পাৰত মানে নদীৰ পাৰত আছোঁ নদীত আহি গ'লো কাৰণ মাংস ধুব লাগে চাবা আৰু মাংস গুচি গ'লে বেছি পাৰবা নহয় পাৰবা ভাল পানী দি আমি ধুই ল'ম পিছত ধুনীয়াকৈ কহুৱা বন আছে আৰু ইফালে আমি নদীত মাংস ধুইছোঁ আৰু সেইফালে আমাৰ জুই জ্বলি আছে মানে তাত গৈ মাংস বহাই দিম আৰু ইফালে মাংস ধোৱা আছে না লাহে হ'ব আমাৰ মাংস ধোৱা হৈ গ'ল আৰু ইয়াত ক'ত আছিলো একদম কহুৱাৰ মাজত এইফালে আছে আমাৰ কেম্পটো আমি কেৰাহীত চাহ বনাইছো কেৰাহীত চাহপাত দি দিছে চাহপাত আৰু পানী এটা চেনি দি দিব কেৰাহীত চাহ জুই জ্বলি যাব নেকি গাড়ী চাৰি আমাৰ কেৰাহীত বনোৱা চাহ হৈ গ'ল আৰু ইয়াত কি ধুনীয়া চাহ হৈছে চাহপাত তাপাত দি কটাই দিছে চাহ লৈ লওঁ চাহ এইফালে আমাৰ আঞ্জা গোটা মানুহ আছে এইফালে কাৰোবাক যদি লাগে বিয়াই চিয়াই কলি হ'ল কণ্টেক্ট কৰিলে হ'ল কণ্টেক্ট নাম্বাৰটো কৈ দিয়া কণ্টেক্ট নাম্বাৰটো কৈ দিয়া চাহ বনাইছি একদম বম কাৰা হৈছে ইফালে ধুনীয়াকৈ আমাৰ কণী বইল হৈছে আৰু ইফালে আঞ্জা গোটা পৰ্ব চলি আছে আঞ্জা গোটা হৈ নাই না কোনদিনা হ'ব এতিয়া আমি মেৰিনেট কৰিম মেৰিনেট বুলি কয় না মেৰিনেট বুলি কয় তো এইবিলাক গোটেই মছলাখিনি ইয়াত দি ল'ম এনেকৈ এইফালে আছে জিৰাৰ গুড়া ঢালি দিয়া এই গেলে হ'ব 1 কেজি মাংস হৈছে কথা নাই আৰু এইফালে আমাৰ কিটো গৰম মছলাটো পিছত দিয়ে নেকি গৰম মছলা পিছত কি চাগাৰা আহিছে এফালে মাংস খাৰা হ'লে খাব পাৰিব নহয় কিন্তু যাব কিটো মিট মছলা হ'ব হ'ব আধা দে 1 পেকেট আনিছ নেকি গৰম মছলা এইখন নাগে নেকি পিছত দিলে হ'ব দে মিৰ্চি দা অলপ থৈ দিয়া জনাই দিম এইটো কি নালাগে নেকি হালধিটো দে হ'ব দে হ'ব হালধি লাগিব নহ'ব মিঠা দাল দে ঢালি দে অলপ ভাজাক লাগে ৰবা বাকীখিনি ঢালি দিয়া বঢ়িয়া আহিছে সানি দিওঁ এইফালে আমি চচ দি দিম ইয়াত মাংসত আমাৰ চব্জি হৈছে চব্জি মানে এইফালে কিটো ভাজি এইফালে বন্ধাকবি আছে বন্ধাকবি নহয় ফুলকবি জলকীয়া একদম হৈছে এইফালে আৰু এইফালে আমাৰ নিমখ আহিছে নিমখ লৈ নিমখ দে হালধি দিয়া চব্জি দে অলপ দে নিমখ অলপ দে নাংগে এইখান মানে কাৰা হ'লে খাবা নৰি অদা হ'লে খাব পাৰি না দিয়া মজা একদম
আমাৰ হৈছে তৰকাৰী ভাজি যি বুলি কয় হৈছে আৰু ইফালে কণী গ'ল আৰু কণী খালা মানে ইয়াত থৈ দিছিল আৰু ইয়াক চাওক আখৰ আহি গৈছে কণী দিয়ে কণী ভাজি গ'ল আৰু এতিয়া গৰম হ'ব দিছোঁ তেল কাৰণ আমি ইয়াত বহাম মাংস তো দিলোঁ জলকীয়া এয়া তেল গৰমে হোৱা নাই নেকি পিঁয়াজ লৈ আহা পিঁয়াজ আঞ্জা গোটা মানুহকেইটা পিঁয়াজ লৈ আহা এতিয়া আমি মাংস বনাম মানে পিঁয়াজ ভাজি আছে ইফালে মেৰিনেট কৰা মাংস দি দিলোঁ এই থালিটোত দেখাচোন কেনে আছে একদম চচ চচ একেবাৰে আমি চেট কেইটা চাওঁ এইফালে তিনিটা চেপ আছোঁ আৰু এটা এইটো মোবাইল ধৰি আছে আঞ্জা কেনে হ'ব যি মাংস কেনে হ'ব মাংস এইফালে পৰা আছে ফালে মাংস কেনে হ'ব বঢ়িয়া হ'ব বঢ়িয়া হ'ব তই কি হয় নাজানো এতিয়া প্ৰায় 2টামান বাজে আমাৰ মাংস ভাজা দি আছোঁ চব দি আছোঁ আধা ভজা হোৱাৰ পিছত চব এটা দি আছোঁ কেনে দেখা হ'ব আৰু মই হাত দুখন চাই লওক এইফালে খুব ভাল লাগিব হা চচকে তেওঁলোকে লাৰিছোঁ কিবা হয় নাজানো যি মাংস আমাৰ ধুনীয়াকৈ মাংস হৈছে এইফালে ভাত বহাম অলপ পিছত আৰু এইফালে আমাৰ হৈছে এইটো চাটনি চালাড এয়া নিপন ভাই চালাড কাটি আছে ধুনীয়াকৈ এইফালে চব পিঁয়াজ চিয়াজ আছে জলকীয়া আছে এইফালে আমাৰ আঞ্জা হৈ গ'ল মাংসৰ আঞ্জা কেনেকুৱা হৈছে কমেণ্ট কৰিব আৰু এইফালে আমি ভাত বহাই দিছোঁ এইফালে ভাত বহাই দিছোঁ আৰু এইফালে আমাৰ চাটনি হৈ গ'ল আৰু এইফালে বেলি ডুবু ডুবু অৱস্থা এতিয়া 3:40 হ'ল আৰু এতিয়া আমি ভাত খাওঁ লাহে 4টা বাজে আৰু এইফালে আমি ভাত বাঢ়ি দিছোঁ 1 2 3 কণীও আছে মোৰ কণী ক'ত মোৰ কণী ক'ত সেয়া ভাই চা ইয়াতে 2টা কণী লৈছে মোৰটো দিয়া নাই মানে আৰু এইফালে আমাৰ চৌকা ৰুকা এইফালে ভাঙা হৈ গ'ল আৰু এইফালে নিপন কি কৰি আছা তুমি হিৰক এক কেছ পানী শেষ তো আমাৰ ভুল হৈ গ'ল আমি ডাঙৰ বটল এটা আনিব লাগিছিল সৰু সৰু বটলকেইটা মানে আনিছোঁ গতিকে পানী মানে শেষ হৈ আছে ইয়াত চব পানী আৰু এইফালে আমাৰ ভাজি আহি গ'ল নিপনে ভাজি লৈছে আৰু আমাৰ লগতে বহুত কি ধৰা মানে ইয়াত আহিছিল মানে পিকনিক স্পটত এইবিলাক খাই গুচি গ'ল মানে আমি কেতিয়া খাম এতিয়া কি কৰিছ মানে তুমি এইফালে চব কণী হৈ গৈছে মাংস এইফালে আছে আমাৰ চাটনি আৰু এটা বস্তু আছে সেইটো হ'ল ভাজি এইটো লৈ খাই দিব লাগে চব আহি যাওঁ এই পেচাব কৰিব যায় বোলে এতিয়া আমি ভাত খাম এতিয়া হে চাওক মাংস আছে আমাৰ চাটনি আছে এইফালে ভাজি আছে কণী আছে এটা কণী আমি আগতে খাই দিলোঁ আৰু এটা কণী ভাতৰ লগত এইফালে আমাৰ নিপন এই হিৰক কেনেকুৱা আছে বঢ়িয়া বঢ়িয়া খাই নিছে তামুলী হিৰক মজুমদাৰ হিৰক বঢ়িয়া আছে নিপন কেনে আছে বঢ়িয়া আছে তো এতিয়া খাব লাগে আৰু লাহে লাহে চাওক আমাৰ কাষত আৰু বহুত মানুহ হৈছিল কিন্তু এই মানুহবোৰ গুচি গ'ল এতিয়া কিন্তু বহুত গধূলি গ'ল এতিয়া আমি খাম ভাত নহ'লে হাতী ওলাব ইয়াত হাতী ইফালে যি হাতী আছে গোবৰ আৰু এইফালে আমাৰ চাওঁতে চাওঁতে আন্ধাৰ হৈ গ'ল আৰু আন্ধাৰ হৈ গ'ল এতিয়া ঘৰত যাব লাগে আৰু এইফালে চাওক চন্দ্ৰ ওলালে ইটো ৰক কেনেকুৱা লাগছে বঢ়িয়া একদম পানী গুনি আছে তামুলী পানী আছে পাদুৰা তামুলী পাদুলা আৰু এইফালে চাওক গোটেই মানুহজন হ'ল আৰু আমি এতিয়া যাবলৈ বাকী আছে এতিয়া শুনি নিপন কি কেনে লাগছে খাই পিকনিক খাই কেনে লাগছে বঢ়িয়া লাগছে না ভাল লাগছে এইফালে আমাৰ চাওক জুইছোঁ এনেকৈ চাফা কৰি দিছোঁ ধুনীয়াকৈ একো নাই ইয়াত একদম লেতেৰা হৈছিল গোটেই চাফ চিকুণ কৰি দিছোঁ যিহেতু আমি যোৱাৰ পিছতো আৰু বেলেগ আহিব গতিকে ধুনীয়াকৈ কৰিছোঁ চাফা আৰু ইফালে চাওক সকলোৱে যাব দিছে আমিও যাম তামুলী ভাই কিবা ক'বা নেকি কি ক'ম ভাল লাগিল পিকনিক খাই আৰু এই চব কুঁৱলী পৰিব আৰম্ভ কৰিছে মোবাইলত দেখা পাই ধুনীয়াকৈ কুঁৱলীবিলাক এই এক চব বগা বগা আমি যাবলৈ ওলাইছোঁ সেয়া চাওক গোটেই একদম চান্নাটা হৈ গৈছে তো কোনো নাই ভাই ফুট অলপ অলপ পিছত কেতিয়া আমি ঘৰত যাম এয়া 3খন বাইক আনিছোঁ মই কোনখনত উঠিম হিৰকৰ লগত তুমি আহি থাকা পিছফালে তই চাওক একদম ধুনীয়া ৰাস্তা আৰু ৰাস্তাত এনেকুৱা মাজে মাজে মানে পথাৰ এইবিলাক আৰু আমাৰ টোটেল 12 ঘণ্টা হৈ গ'ল ৰাতি হয় একদম ধুনীয়াকৈ আহিলোঁ এনজয় কৰিলোঁ আৰু গৈছোঁ এতিয়া ঘৰত জংঘলৰ মাজে মাজে গৈছোঁ জংঘল মানে এইফালে নদী আছে আৰু ভিডিঅ'টো কেনেকুৱা আহিছে গম নাপাওঁ আজি কাৰণ আমি ভাত চাত ৰান্ধাত ব্যস্ত হৈ গৈছিলোঁ ধুনীয়াকৈ ৰান্ধিলোঁ খালোঁ চাওক আন্ধাৰ হৈ গ'ল আৰু বাকীকেইটা আগে আগে মই স্কুটি লৈ লৈছোঁ আৰু এয়া চব জংঘলৰ মাজে মাজে গৈ আছোঁ গৈ থাকক বলক আন্ধাৰে মন্ধাৰে কিন্তু ধূলি বাপৰে কি ধূলি উৰাইছে আৰু মোক চাওক দেখা হৈছে না মোক দেখা নাই